হেল্ল' গাইজ, ডাৱৰীয়া বতৰত মাৰ লগত ঘৰৰ বাৰান্দাতে বহি কথা পাতি আছিলোঁ। মায়ে ওচৰৰ এনাই এজনী অহাত মোক পাত্তা নিদি তেওঁৰ লগত বিয়নী মেল পাতিলে। তাৰপিছত মই ভিতৰৰ পৰা মায়ে পাত্তা দিব বুলি ভাবি বাহিৰলৈ আহিছিলোঁ। তাৰপিছত দেখিলোঁ ৰাস্তাতে ৰাইজৰ মেল পাতিলে। তাৰপিছত মই ঘৰতে সোমাই আমনি লাগিছে বুলি আগফালে থকা পুখুৰীটো চালোঁহি। মায়ে একো কাম নাই বুলি ভাবি ভণ্টিৰ লগত 10 টকা দি দোকানলৈ পঠিয়ালে। দোকানলৈ আহি মাছ মাংস দেখাত গোটেইখিনি নিবলৈ মন গ'ল। তাৰপিছত পইচা নাই ভাবি ৰৌ মাছৰ আধাটো ল'লোঁ। দোকানত শাক 4বিধ দেখি গোটেইকেইবিধ আনিব মন গৈছিল। পইচা নাই বুলি বিলাহী কবিলৈ আহি দিলোঁ। ৰাতি পাকঘৰলৈ যাওঁতে মায়ে মাছ ফ্ৰাই কৰা দেখি খাবলৈ মন গ'ল, কিন্তু মায়ে নিদিলে মোক। সেইটো কাৰণে নিজৰ মুখখন দেখিয়ে খং উঠিলে।